নিগনিটো প্ৰভু গণেশৰ বাহন ন আমি যদি প্ৰভু গণেশৰ বাহন হ'ব পাৰো বেয়া কথা হ'ব নেকি সকলো হিন্দু মানুহেই পূজা কৰে কাক কি উদ্দেশ্যে এই মন্তব্য কৰিলে প্ৰমোদ বৰুৱাই বিটিআৰৰ 26 নং দৰঙাজুৰি সমষ্টিত ইউপিপিএলৰ কৰ্মী আৰু প্ৰাৰ্থীৰে নিৰ্বাচনী ৰণকৌশল সন্দৰ্ভত আলোচনা প্ৰমোদ বৰুৱাৰ সমষ্টিটোৰ ইউপিপিএলৰ দলীয় কৰ্মী আৰু প্ৰাৰ্থীৰে এক গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত প্ৰমোদ বৰুৱাই কয় যে তামুলপুৰৰ 5টা সমষ্টি ইউপিপিএলৰ দখলত আহিব বিটিচিৰ পৰা ভিচিডিচি কোনো কাৰণতে উঠি নাযায় ভিচিডিচি থাকিব বাবেই ভিচিডিচি সেক্ৰেটাৰী নিযুক্তি দিয়া হৈছে হয়তো নিৰ্বাচনী প্ৰক্ৰিয়া হ'ব পাৰে ষষ্ঠ অনুসূচীত ভিচিডিচিত থাকিবই এইটো এটা ভুল কথা বা ৰাজ্যক বিপথে পৰিচালিত কৰা হ'ব ইউপিপিএল দলে শীঘ্ৰেই মুকলি কৰিব নিৰ্বাচনী ইস্তাহাৰ পত্ৰ বিটিআৰত কোনোবাই ষ্টাৰ কেম্পেইনাৰ বা সূৰ্য চন্দ্ৰ হওক তাত আপত্তি নাই ৰাজ্যৰ লগত যিয়ে থাকিব তেওঁই ভোট পাব ষ্টাৰ কেম্পেইনাৰৰ প্ৰতিযোগিতাত মই নাই আৰু বিভিন্ন সাব ডিভিজন আমাৰ জিলা হয় তো এতিয়া আমাৰ পুৰণি বাক্সা ডিস্ট্ৰিক্টটো ইউপিপিএলৰ দুৰ্গ হিচাপে আছিলে তো এতিয়াও দুৰ্গ হৈছে আগতকৈ 2-3টা সিট বাঢ়াৰ এটা চান্স আছে গতিকে তামুলপুৰ মই এটা সমষ্টিত কোৱা নাই 5টা সমষ্টিত 5টা সমষ্টিয়ে বহুত ভালকে আগবাঢ়ি আছে আৰু 22 তাৰিখত যেটো নিৰ্বাচন হ'ব মোৰ এনেকুৱা লাগিছে যে 5টা সমষ্টিয়ে ইউপিপিএলৰ খাতাত আহি যাব আজি বিজেপি দলে নিৰ্বাচনী প্ৰকাশ কৰিম আৰু প্ৰচাৰ কৰিম আমাৰ ৰেডি হৈছে মই অহাকালি 12 তাৰিখে আবিলিকৈ হিটো প্ৰকাশ কৰাৰ কাৰণে আমি প্ৰিপাৰেচন কৰি আছো ভিচিডিচি সিস্টেমটো থাকিব ইটো তেখেত সকলে হিটো যেটো কৈছে ইটো হলে ভুল কথা কৈছে কাৰণ 6 শিডিউলত ভিচিডিচি কেতিয়াও উঠাব নোৱাৰে আৰু হিটো মানুহবিলাকক ভুল কথা কৈ পেলাই বিপথে পৰিচালনা কৰা হ'ব কোনো 6 শিডিউলত কেতিয়াও ভিচিডিচি উঠি না যায় ভিচিডিচিটো সিস্টেমেটিক কৰা হ'ব তাত নিৰ্বাচন পাতি সকলো দলে অংশগ্ৰহণ কৰিব পাৰা সকলো জাতিয়ে অংশগ্ৰহণ কৰিব পাৰা আৰু ফাইনেন্স কমিশনৰ পইচা আহিব পাৰা অডিটিং কৰিব পাৰা গোটেই সিস্টেমেটিক হ'ব ভিচিডিচি থাকিব কাৰণে ভিচিডিচি অফিস বনোৱা হৈছে ভিচিডিচি থাকিব কাৰণে ভিচিডিচি সেক্ৰেটাৰী এপইন্টমেন্ট দিয়া হৈছে গতিকে ভিচিডিচি থাকিব অকল বডলেণ্ডত নহয় গোটেই 6 শিডিউলত থাকিব আৰু ভিচিডিচিটো উঠাই দিয়াৰ কথা নহয় ভিচিডিচিটো এক্টিভ কৰিব লাগে ইটো ফ্ৰী এণ্ড ফেয়াৰ কৰিব লাগে ট্ৰেনিং দিব লাগে মানুহখিনিক ভাল কাম কৰিব লাগে ভিচিডিচিটো কোনবা জাতিৰ বস্তু নহয় ভিচিডিচিটো কোনবা কিবা এটা জনগোষ্ঠীৰ বিষয় নহয় ভিচিডিচি সব জাতি জনগোষ্ঠী সব থাকিব ইটো পঞ্চায়তে ৰাষ্ট্ৰ যেনেকা গ্ৰাস ৰুট ডেভেলপমেন্টৰ কাৰণে কৰা কাম নিৰ্বাচন হ'ব আপোনালোকে নিৰ্বাচন পাতি 125তম যেটো সংবিধান সংশোধনীৰ এটা প্ৰক্ৰিয়া চলি আছে এই সংবিধানৰ সংশোধনীটো হৈ যোৱাৰ লগে লগে ভিচিডিচিত নিৰ্বাচন হ'ব কালি মুখ্যমন্ত্ৰী গৰাকী হ'ব পাৰে 10 কোটি তেখেত সকলৰ আছে মেম্বাৰশিপ আমাৰটো 6 লাখ 7 লাখে আছে গতিকে এই ক্ষেত্ৰত তেখেতে ক'ব পাৰে এতিয়া চাওক পৃথিৱীত কোনো এটা জীৱ জন্তুৰে ইয়াত মানে প্ৰয়োজন নাই এনেকা নাই সবৰো প্ৰয়োজন আছে নিগনিটোটো গণেশ প্ৰভু গণেশৰ বাহন না তো আমি যদি প্ৰভু গণেশৰ বাহন হ'ব পাৰো এটো কিবা বেয়া কথা হ'ব নেকি সারা হিন্দু মানুহে পূজা কৰে গতিকে আমাক যদি গণেশজীৰ বাহন কৰি দিছে প্ৰভু গণেশৰ বাহন কৰি দিছে আমিতো বহুত গৌৰৱ অনুভৱ কৰিছো পয়জন মাৰিব লাগে বুলি কৈছে যে নিগনিক পয়জন দি তেতিয়া প্ৰভুৱে কত ঘূৰি উঠিব প্ৰভুটো উঠি ঘূৰিব লাগিব তো প্ৰভুৰ যদি বাহনটোৱে যদি পয়জন দি মাৰি দিয়ে প্ৰভু কেনেকৈ ঘূৰিব প্ৰভুটো ঘূৰিব লাগিব নহয় তো পূজা কৰে মহাৰাষ্ট্ৰখনত ইমান ডাঙৰ গণপতি পূজা হয় গোটেই ভাৰতবৰ্ষত গণপতি পূজা হয় হটাই কিনি महाराष्ट्र में तो गणपति पूजा होता है बहुत बड़ा तो सुहा को मार देने से गणपति जी कैसे घूमेंगे सही बात हाँ तो गणपति जी जिंदा रखना पड़ेगा इतना देखा जी स्टार 1 নম্বৰ स्टार कैम्पेनर मुख्यमंत्री 2 নম্বৰ स्टार कैम्पेनर की कब अपनी स्टार নহয় চন্দ্ৰ সূৰ্য বনাই লওক মোৰ ক'ব লগা নাই ৰাইজৰ লগত যোনে থাকিব ইয়ে ভোট পাব ৰাইজক মৰম যোনে দিব ইয়ে ভোট পাব আৰু ৰাইজক যোনে শ্ৰদ্ধা কৰে ইয়ে ভোট পাব আৰু ৰাইজক যোনে বুজি পায় অন্তৰ আত্মাৰ পৰা যোনে সেৱা কৰে এই কথাটো ৰাইজে বুজি পায় গতিকে ষ্টাৰ কেম্পেইনৰ কম্পিটিশনত মই নাই তেখেত সকলে লক ষ্টাৰটো সিলটোও লক কাপটোও তেখেত সকলে লক থ্যাংক ইউ ব্যুৰো ৰিপৰ্ট এ নিউজ 24/7